জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, জেঠ মাহটো হৈছে অতিকৈ পবিত্ৰ মাহ। কোৱা হয় যে এই জেঠ মাহত যদি আপুনি এই সংকেতবোৰ পায় তেনেহ'লে বুজিব যে আপোনাৰ বেয়া দিন শেষ হ'বলৈ গৈ আছে, সৌভাগ্যৰ উদয় হ'বলৈ গৈ আছে, জীৱনত ভাল কিবা হ'বলৈ গৈ আছে। কিন্তু কথা হ'ল, এই শুভ সংকেতবোৰ কি আপোনালোকে জানেনে? আজিৰ এই ভিডিঅ'ত মই আপোনালোকক বহুতো গুৰুত্বপূৰ্ণ শুভ সংকেতৰ বিষয়ে জনাম। লগতে কওঁ যে যদি এই সংকেতবোৰ আপুনি জীৱনত কেতিয়াবা পাইছে বা এতিয়াও পাই আছে তেনেহ'লে বুজিব আপোনাৰ জীৱনত সোনকালে ভাল সময় আহি আছে। ইয়াৰ লগতে কওঁ যে এই জেঠ মাহক অতি গুৰুত্ব দিয়া হৈছে। কিয় জানেনে? আমি সাধাৰণতে জেঠ মাহক ইমান গুৰুত্ব নিদিওঁ, কাৰণ এই মাহৰ বিশেষত্বৰ বিষয়ে আমি একোৱেই নাজানো। এই জেঠ মাহতে শনিদেৱৰ জন্ম হৈছিল। এই মাহতে কিন্তু ভগৱান শ্ৰীৰাম আৰু হনুমানজীৰ মিলন হৈছিল, অৰ্থাৎ ক'ব পাৰে ভক্ত আৰু ভগৱানৰ মিলন হৈছিল। সেইবাবে এই মাহত বেছিকৈ হনুমানজীৰ পূজা কৰা, ভগৱান শ্ৰীৰামৰ পূজা কৰা আৰু তুলসী দেৱীক সেৱা কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আপোনালোকে প্ৰতিদিন পূজা পাঠ কৰিব নোৱাৰিলেও অন্তত এই গ্ৰীষ্মকালত তুলসী দেৱীক নিশ্চয়কৈ পানী অৰ্পণ কৰিব। এনে কৰিলে ভগৱান অতিকৈ প্ৰসন্ন হয় আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে নিশ্চয়কৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, আজিৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জেঠ মাহত যদি আপুনি এই সংকেতবোৰ পায় তেনেহ'লে বুজিব আপোনাৰ অতি সোনকালে ভাগ্য সলনি হ'ব গৈ আছে আৰু জীৱনৰ সকলো দুখ কষ্ট শেষ হ'বলৈ গৈ আছে। তেনেহ'লে আহকচোন আমি সংকেতবোৰৰ বিষয়ে জানো। প্ৰথমতে কওঁ, যদি ঘৰত পশু পক্ষীৰ অহা যোৱা বাঢ়ে তেন্তে ই অতিকৈ শুভ সংকেত। এই মাহটো শনিদেৱৰ জন্ম মাহ, গতিকে যদি পাৰে এই মাহটোত পশু পক্ষীক পানী আৰু আহাৰ খাবলৈ দিয়ক। এনে কৰিলে শনিদেৱ অতি প্ৰসন্ন হয়, লগতে গ্ৰহদোষৰ পৰাও মুক্তি পোৱা যায়। যদি এই মাহত কোনো ধৰণৰ বেয়া কামৰ প্ৰতি আপোনাৰ মন নাযায় তেনেহ'লে জানিব আপোনাৰ ভাল সময় আহিছে। যদি ঘৰত ডাঙৰ ডাঙৰ কলা পৰুৱাৰ অহা যোৱা বাঢ়ি যায় তেন্তে বুজিব ই অতি শুভ সংকেত। এনে ঘৰত সোনকালে মা লক্ষ্মীৰ আগমন ঘটিব। ভগৱানৰ পূজা কৰাৰ সময়ত চাকি জ্বলাওঁতে যদি হঠাৎ চাকিৰ জুইটো বেছিকৈ জ্বলি উঠে তেনেহ'লে বুজিব ভগৱান আপোনাৰ পূজাত প্ৰসন্ন হৈছে আৰু ই অতিকৈ শুভ সংকেত। ভগৱানক পূজা কৰাৰ সময়ত যদি আপুনি মনৰ পৰা আনন্দ অনুভৱ কৰিছে তেনেহ'লে বুজিব ভগৱানে আপোনাৰ মনৰ ইচ্ছা সোনকালে পূৰণ কৰিব। লগতে এইটোও কওঁ, যদি পূজা শেষ কৰাৰ পিছতো আপোনাৰ মনটো অতি আনন্দিত অনুভৱ হয় তেন্তে ই এটা শুভ সংকেতৰ লক্ষণ। ইয়াৰ অৰ্থ হৈছে ভগৱানে আপোনাৰ পূজা গ্ৰহণ কৰিছে। পূজা কৰাৰ সময়ত যদি আপোনাৰ চকু পানী ওলায় তেন্তে বুজিব ভগৱানৰ বিশেষ কৃপা আপোনাৰ ওপৰত আছে আৰু ই ভাল দিন অহাৰ সংকেত। কথাত আছে নহয়, অতিথি দেৱ ভৱ, অৰ্থাৎ যদি ঘৰত সঘনাই আলহীৰ আগমন হয় তেন্তে বুজিব আপোনাৰ ভাল দিন আহিছে। লগতে এইটোও কওঁ, যদি ঘৰত হঠাৎ কোনো সন্ন্যাসী বা বৈষ্ণৱ ব্ৰাহ্মণ আহি উপস্থিত হয় তেনেহ'লে ই অতিকৈ শুভ সংকেত। যদি পুৰুষসকলৰ সোঁফালৰ চকু বাৰে বাৰে কঁপে তেনেহ'লে বুজিব আপোনাৰ ভাল সময় আহিছে আৰু মহিলাসকলৰ ক্ষেত্ৰত বাওঁফালৰ চকুটো কঁপিলে ই অতি শুভ লক্ষণ। জীৱনৰ কঠিন সময়তো যদি আপোনাৰ মনটো ভগৱানৰ প্ৰতি থাকে, ভগৱানক অতিকৈ পূজা অৰ্চনা কৰিবলৈ মন যায় তেনেহ'লে জানিব এইটো আপোনাৰ ভাল দিন অহাৰ সংকেত। প্ৰিয় দৰ্শক, ভাল আৰু বেয়া লৈয়ে আমাৰ জীৱন। আজি যদি কাৰোবাৰ বেয়া দিন চলি আছে নিশ্চয়কৈ কাইলৈ ভাল দিন আহিব। আকৌ আজি ভাল দিন চলি আছে বুলি বেয়া দিন কেতিয়াও নাহে ভবাটোও ভুল হ'ব। কিন্তু হতাশ আৰু নিৰাশ নহ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কৰ্ম কৰি যাওক, নিশ্চয়কৈ সফল এদিন হ'বই। আজিৰ ভিডিঅ'ত ইমানেই। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।